সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো কিপিং কোৱাইট নামৰ কবিতাটিৰ 2025 বৰ্ষৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰখিনি আশা কৰো ভিডিঅটো সকলোৱে শেষলৈকে চাবা। ইতিমধ্যে তোমালোকে জানাই যে প্ৰশ্ন কাকতৰ 10 নম্বৰ প্ৰশ্নত এই কবিতাৰ পংক্তি বা কবিতাৰ পেৰাগ্ৰাফ থাকে বা কবিতাৰ লাইন কেইটামান থাকে আৰু এই লাইন কেইটাৰ পৰা টোটাল 4 নম্বৰৰ প্ৰশ্ন থাকে। Now we will count to 12 and we will all keep still for once on the face of earth. Let's not speak in any language. Let's stop for 1 second and not move our arms so much. 2016 আৰু 2020 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল, এই পেৰাগ্ৰাফ পৰীক্ষাত আহিছিল। তাত থকা প্ৰশ্নবোৰ এনে ধৰণৰ আছিল। How long does the poet want to stay still? কবিয়ে কিমান সময় নীৰৱে থকাৰ কথা কৈছে? The poet wants to count to 12. কবিয়ে 12 লৈকে গণনা কৰাৰ কথা কৈছে and stay still for that much of time. আৰু এই যে কবিয়ে কৈছে যে 12 লৈকে গণনা কৰিব আৰু 12 লৈকে গণনা কৰাৰ যিখিনি সময়, এই সময়খিনি কবিয়ে সকলোকে নীৰৱে থকাৰ আহ্বান জনাইছে। 2 নম্বৰ প্ৰশ্নটো এনে ধৰণৰ আছিল। Why does he ask us to keep still and not use any language? এই প্ৰশ্নটো 2 নম্বৰ দিয়া হৈছিল, সেইকাৰণে অলপ আমি বেছিকৈ লিখিব লাগিব। 2 নম্বৰ প্ৰশ্নবিলাকত 30 পৰা 40টা শব্দৰ ভিতৰত লিখিব লাগে। So why does he ask us to keep still and not use any language? কবিয়ে কিয় সকলোকে নীৰৱে থাকিব কৈছিল আৰু কোনো ধৰণৰ ভাষা ব্যৱহাৰ নকৰিবলৈ কৈছিল? The poet asked us to keep still to take a break from our rush life and introspect ourselves. কবি আমাক খন্তেক সময় নীৰৱে থাকি আমাৰ এই যে rush life, এই যে সময় নাই, আমাৰ জীৱনৰ যে সময় নাই, rush lifeৰ পৰা আমি কিছু সময়ৰ বাবে বিৰতি ল'বলৈ কবিয়ে কৈছে আৰু introspect কৰিবলৈ কৈছে, আত্মানুসন্ধান কৰিবলৈ কৈছে, নিজে নিজৰ ভিতৰত সুধিব কৈছে যে এই পৃথিৱীলৈ আমি কিয় আহিলো, যি উদ্দেশ্যত পৃথিৱীলৈ আহিছো সেইখিনি কৰিব পাৰিছো নে নাই, এনে ধৰণৰ যিবিলাক ইন্ট্ৰস্পেকশন আছে, যিখিনি আত্মানুসন্ধান আছে সেইখিনি কৰিব কৈছে। He asked us not to use any language to show that we the human being are not different merely because of our language and thus to show larger brotherhood and unity among inhabitants of the world. তেখেতে আমাক কোনো ভাষা ব্যৱহাৰ নকৰিবলৈ কোৱাৰ আন এটা কাৰণ হ'ল যে ভাষাই কি কৰে মানুহৰ মাজত পাৰ্থক্য আনি দিয়ে। এই যে ভাষাই যে মানুহৰ মাজত পাৰ্থক্য আনি দিয়ে, যদি আমি কোনো ভাষাই ব্যৱহাৰ নকৰো তেতিয়াহ'লে আৰু সেই ভাষাৰ কাৰণে যি পাৰ্থক্য মানুহৰ মাজত আহে সেয়া আমি পাহৰি সকলো পৃথিৱীৰ সকলো নাগৰিকেই অকল মানুহ হিচাপে, অকল ব্ৰাদাৰহুড, অকল হিউমেন বিং হিচাপে সকলো ব্ৰাদাৰ হৈ থাকিব পাৰিব। সেইকাৰণে কবিয়ে ভাষাৰ ব্যৱহাৰ নকৰিবলৈ কৈছে। What does the poet mean by not move our arms so much? কবিয়ে আমাৰ আৰ্ম মুভ নকৰিবলৈ কিয় কৈছে? By not move our arms so much, the poet means that we should keep still, quite still, not even move our arms. প্ৰথমতে কবিয়ে কৈছে যে আমি আমাৰ আৰ্ম লৰচৰ কৰিব নালাগে, একেবাৰে ইমানেই বেছি নীৰৱতা অৱলম্বন কৰিব লাগে যে আমি আমাৰ বাহু দুটাও লৰচৰ কৰিব নালাগে। This may also indicate that the poet wants the warmongers not to use any firearms. আৰু এটা symbolic হিচাপেও হ'ব পাৰে, যিসকলে যুদ্ধ কৰে তেওঁলোকে যাতে কোনো ধৰণৰ ফায়াৰ আৰ্ম ব্যৱহাৰ নকৰে, কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ ব্যৱহাৰ নকৰে। আৰ্ম বুলি ক'লে আমি ফায়াৰ আৰ্ম বা আগ্নেয়াস্ত্ৰ বুলিও বুজি পাওঁ, হয়নে? এই কবিতাতে এই পেৰাগ্ৰাফটো 2015 আৰু 17 চনত পৰীক্ষাত আহিছিল। Those who prepare for green bush, wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about their brothers in the shade doing nothing. প্ৰথম প্ৰশ্নটো আছিল
What are the different kinds of wars mentioned by the poet in the passage? এই প্যাসেজটোত উল্লেখ কৰা যুদ্ধৰ প্ৰকাৰ কেইটাৰ বিষয়ে ক'ব দিছে কবিয়ে। ইয়াত আমি কি যুদ্ধৰ প্ৰকাৰ পাইছো? গ্ৰীণ wars, wars with gas, wars with fire, এই তিনি প্ৰকাৰৰ যুদ্ধ পাইছো হয়নে? এতিয়া আমি আনসাৰত এনেকৈ লিখিম, উত্তৰত আমি এনেকৈ লিখিম, the poet mentioned three kinds of wars: green war, war with gas, war with fire. যেহেতু one mark আছে সেইটো আমি ডাইৰেক্ট এই ওয়াৰৰ নাম কেইটা লিখি দিলে হ'ল, ইয়াত এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই। What kind of victory do they achieve? এই যে যুদ্ধবিলাকে ভিক্টৰি এচিভ কৰে, ঠিকেই। দুটা পাৰ্টিৰ মাজত যুদ্ধ হলে এটা পাৰ্টি বা এখন দেশ বা এটা পক্ষ জয়ী হ'বই, নহয় জানো? গতিকে তেওঁলোক জয়ী হয়, কিন্তু কেনে ধৰণৰ জয় লাভ কৰে তেওঁলোকে, কবিয়ে সেই কথা সুধিছে, যুদ্ধত কেনে ধৰণৰ জয় লাভ কৰা হয়। They achieve victory where there is nobody to enjoy the victory. That means victory with no survivors. যিমানেই আজিলৈকে যিমানেই যুদ্ধ হৈছে, যুদ্ধৰ যিমান লাভ হয় তাতকৈ বহু বেছি গুণে ক্ষতি হয়। মানুহৰ প্ৰাণহানি ইমানেই বেছি হয় যে যুদ্ধত যি জয়ী হয় তেওঁলোকে পিছত নিজৰ জয় সেলিব্ৰেট কৰিবলৈ, নিজৰ এই ভিক্টৰি সেলিব্ৰেট কৰিবলৈ সাৰ্ভাইভাৰ্ছ নাথাকে, মানুহেই নাথাকে। জয়ী হোৱাৰ পিছতো তেওঁলোক দুখী হৈ থাকিব লগা হয়, সুখী হ'ব নোৱাৰে। সেই কথাটোৱে কবি ইয়াত ক'ব বিচাৰিছে। নেক্সট কুৱেশ্যন, what should the warmongers do? যুদ্ধ কৰা ব্যক্তিসকলে কি কৰা উচিত? The warmongers should stop fighting and put on new clothes of peace and harmony and walk in the shade of brotherhood. কবিৰ মতে যুদ্ধ কৰা ব্যক্তিসকলে stop fighting, যুদ্ধ কৰা বন্ধ কৰিব লাগে, put on new clothes of peace and harmony, শান্তি আৰু সমন্বয়ৰ কাপোৰ পিন্ধিব লাগে, শান্তি আৰু সমন্বয়ৰ বস্ত্ৰ পৰিধান কৰি পৃথিৱীৰ সকলো মানুহৰ লগত মিলি চলিব লাগে, যুদ্ধ বন্ধ কৰিব লাগে। কবি আচলতে ইয়াত যুদ্ধৰ বিপক্ষে কথাখিনি কৈছে। যুদ্ধই যে আচলতে কোনো ধৰণৰ সমস্যাৰ সমাধান নকৰে, ই কেৱল ধ্বংসই কৰে, সেই কথাটোৱে ইয়াত জোৰ দি ক'ব বিচাৰিছে। Find the words in the passage that mean those who are those left alive and win. So win আৰু those left alive, এই দুটা মিনিং, এইখিনি হৈছে কবিতাত থকা দুটা শব্দৰ অৰ্থ। এই দুটা অৰ্থ প্ৰকাশ কৰা কবিতাত ব্যৱহাৰ কৰা শব্দ দুটা কি কি? পৰীক্ষাত খুব আহে এই প্ৰশ্নটো। সেইটো হৈছে those left alive, ইয়াৰ বাবে কবিতাত থকা শব্দটো হৈছে survivor, আৰু win শব্দটোৰ বাবে কবিতাত থকা শব্দ হৈছে victory। নেক্সট কুৱেশ্যন, এইটো 2017 চনত আহিছিল কাৰণে ইয়াতে সন্নিবিষ্ট কৰি দিয়া হৈছে, এই পেৰাগ্ৰাফৰে হয়। Who are the brothers mentioned in the stanza? এই stanzaত উল্লেখ কৰা ব্ৰাদাৰ কাক বুলি কোৱা হৈছে? ব্ৰাদাৰ সকল কোননো? The brothers mentioned in the stanza are both the enemies in war. যুদ্ধত দুয়োপক্ষৰ সেনা সকলকে বা সৈন্যবাহিনী সকলকে ইয়াত ব্ৰাদাৰ বুলি কোৱা হৈছে, যাক নেকি সাধাৰণতে কি এনিমি বুলি ভবা যায়, নহয় জানো? যুদ্ধৰ দুই পক্ষৰ সৈন্যই এক পক্ষৰ সৈন্যক ইপক্ষই সদায় এনিমি বুলি ভাবে, কিন্তু কবিয়ে এনিমি বা শত্ৰু বুলি ভাবিবলৈ দিয়া নাই। তেওঁ কৈছে দুই পক্ষৰ সৈন্য সকল আচলতে ব্ৰাদাৰ্ছে। It also symbolizes all the inhabitants of the world. আৰু এই ব্ৰাদাৰ শব্দটোৱে পৃথিৱীৰ গোটেইখিনি জনসংখ্যাকে বুজাইছে, পৃথিৱীৰ সকলো বাসিন্দাকে বুজাব বিচাৰিছে আন এক অৰ্থত। Perhaps the earth can teach us as when everything seems dead and later proves to be alive. Now I will count to 12 and you keep quiet and I will go. 2018 চনত এই প্ৰশ্নটো পৰীক্ষা আহিছিল, এই পেৰাগ্ৰাফ আহিছিল, তাৰ এই প্ৰশ্নখিনি আহিছিল। What can the earth teach us? ইয়াৰ 2 নম্বৰ আছিল, পৃথিৱীয়ে আমাক কি শিকাব পাৰে?
The poet is in the view that when each and everyone in the earth will keep quiet for a moment, it will serve as healing grace for the planet and its inhabitants. কবিয়ে এই মত পোষণ কৰিব বিচাৰিছে যে যেতিয়া পৃথিৱীৰ সকলো বাসিন্দাই খন্তেক সময়ৰ বাবে নীৰৱতা অৱলম্বন কৰিব তেতিয়া ই পৃথিৱীৰ বাবে এক হিলিং গ্ৰেস হিচাপে কাম কৰিব পৃথিৱীৰ বাবে এক সঞ্জীৱনী হিচাপে কাম কৰিব Mankind will have a chance to introspect themselves and realize their cruel activities and thus will reform in their regular activity. Manav jatiye, mankind will have a chance to introspect themselves. Manav jatiye telokor introspect koriboloi subidha pabo. Mane manuhe nijor antardarshon ba atmodarshon koriboloi subidha pabo and realize their cruel activities and thus will reform in their regular activity. Telokor nijor jibilak cruel activity ase nisthur kormok যিখিনি আছে সেইখিনিও উপলব্ধি কৰিব আৰু নিজৰ কৰ্মক ৰিফৰ্ম কৰিব ঠিক কৰিব পাৰিব that means thus the earth can teach us how to live on earth but on it কবি এটো ক'ব বিচাৰিছে যে পৃথিৱীৰ বাসিন্দাসকলে বা মানুহে পৃথিৱীত কেনেকৈ জীয়াই থাকিব লাগে সেই কথাটো শিকাব পাৰিব বুলি কবিৰ বিশ্বাস Why does the poet count up to 12 2017 চনত এই প্ৰশ্নটো 17টো আহিছিল সো কবিয়ে কিয় 12 লৈকে গণনা কৰাৰ কথা কৈছে count up to 12 12 is the time when all the three hands of the clock unite at the same point indicating likeness 12 বছৰ সময়টো এনে এক সময় যেটো সময়ত ঘড়ীৰ তিনিওডাল কাটাই একে ঠাইত গুড খায় It may also symbolize universal brotherhood, mutual understanding. ই একতাটো বুজায় universal brotherhood, বিস্তৃতবোধ আৰু পাৰস্পৰিক বুজাপৰাৰ কথাও বুজায় Maybe therefore the poet counts up to 12. হয়তো সেইভাবেই কবিয়ে এই 12 লৈকে গণনা কৰাৰ কথা কবিতাটোত উল্লেখ কৰিছে What will keeping quiet help us to achieve? Keeping quiet আমাক কি achieve কৰাত সহায় কৰিব এবাৰ নীৰৱে যদি আমি থাকো তেতিয়া হলে আমি কি লাভ কৰিম কি achieve কৰিম Keeping quiet will help us to understand the need of rest and restlessness and thus introspect ourselves to develop a feeling of universal brotherhood and mutual understanding and thus there will be peace and harmony among human beings Keeping quiet বা নীৰৱতা অৱলম্বন কৰাই আমাক এই কথা বুজাত সহায় কৰিব যে আমাৰ ৰেষ্টৰ প্ৰয়োজন আছে এই যে খৰধৰ জীৱন আমাৰ ৰেষ্ট লাইফ মানে এই ৰাশ লাইফক আমি কেনেকৈ নাইকিয়া কৰিব পাৰো বা ৰাশ লাইফৰ পৰা আমি কেনেকৈ খন্তেক সময়ৰ বাবে জিৰণি ল'ব পাৰো তাক বুজাবলৈ হেতু আমি achieve কৰিব পাৰিম কিপিং কোৱাইটৰ জৰিয়তে নাইবা বিশ্ব ভাতৃত্ববোধ achieve কৰিব পাৰিম বা পাৰস্পৰিক বুজাপৰা মানুহৰ মাজত পাৰস্পৰিক বুজাপৰাও আমি ডেভেলপ কৰিব পাৰিম Thus there will be peace and harmony among human beings আৰু এনেকৈ মানৱ জাতিৰ মাজত শান্তি আৰু সমৃদ্ধি আহিব বুলি কবিয়ে বিশ্বাস কৰিছে It would be an exotic moment without rush without engines in a sudden strangeness 2023 বৰ্ষত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল প্ৰথমটো প্ৰশ্ন আছিল what does it refer to ইটে কি বুজাইছে এই যে আমাৰ প্ৰথম শব্দটোৱে এই তিনিটা লাইনৰ প্ৰথম শব্দটো হৈছে it ইটে কি বুজাব বিচাৰিছে It refers to a quiet moment when everyone keeps silent it শব্দটোৱে ইয়াত quiet momentৰ কথা বুজাইছে quiet moment মানে হৈছে নীৰৱ মুহূৰ্ত বা সাইলেন্টৰ কথা বুজাইছে যেটো মুহূৰ্তত নেকি সকলোৱে মনে মনে থাকিব everyone keeps silent To whom is the poet speaking to কবিয়ে কাৰ লগত কথা পাতি আছে বা কাক এই কথাখিনি কৈ আছে The poet is speaking to everyone who has no time to introspect কবিয়ে
এই কথাখিনি সকলোৰে লগত পাতি আছে যিসকলৰ নেকি নিজৰ জীৱনটোৰ প্ৰতি ইন্ট্ৰস্পেক্ট কৰিবলৈ সময় নাই মানে সময় নথকা প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত কবিয়ে এই কথাখিনি পাতি আছে what would be the moment like আৰু এই যে এটা মোমেন্টৰ কথা কৈছে কবিতাটোত সেই মোমেন্টটো কেনে ধৰণৰ মোমেন্ট হ'ব the moment would be an exotic moment এই যে নীৰৱে থাকিব যেটো মোমেন্টৰ কথা কোৱা আছে মোমেন্ট নহয় মোমেন্ট এই যে মুহূৰ্তৰ কথা কোৱা আছে নীৰৱে থকা মুহূৰ্তটো কবিয়ে exotic moment বুলি কৈছে exotic moment মানে হৈছে এক বিশেষ ক্ষণ without rush যেটো সময়ত নাথাকিব কোনো খৰধৰ কোনো লৰালৈ without any harm to anyone কোনেও কাকো কোনো ধৰণৰ harm নকৰিব অন্যায় নকৰিব ক্ষতি নকৰিব this unique moment would heal the gap of poet's desire এই বিশেষ বা একক সময়টোৱে কি কৰিব কবিৰ মনৰ যি ডিজায়াৰ আছে কবিৰ যে ইচ্ছা যে পৃথিৱীৰ সকলো মানুহ ভাতৃত্ববোধেৰে থাকিব লাগে সকলো মানুহৰ মাজত শান্তি সমৃদ্ধি থাকিব লাগে আৰু হিটোৰ অভাৱ যেটো গেপ যেটো ফিল কৰিছে কবিয়ে সেই গেপটো হিল কৰিব নাইকিয়া কৰিব বুলি কবিৰ বিশ্বাস এই এক্সোটিক মোমেন্টে কবিৰ সেই অভাৱ দূৰ কৰিব বুলি কবিয়ে বিশ্বাস কৰিছে 2 mark question and their answers. The first question that came in 2000 final exam 2014, 15 and 2020. What is this sadness that Neruda talks about? এই প্ৰশ্নটো 2014, 15 আৰু 20 চনত উচ্চতৰ মাধ্যমিক ফাইনেল এক্সামত আহিছিল ইয়াত কোৱা হৈছে What is this sadness? Is sadness to key that Neruda talks about? Kobi Nerudai is sadness, bihonnota ba bimorkhota. এই bihonnota ba bimorkhota কি বুজাব বিচাৰিছে? By sadness, এই bihonnota শব্দটোৰ দ্বাৰা Neruda talks about people's utter failure of understanding themselves. তেখেতে বুজাব বিচাৰিছে যে মানুহে নিজক বুজি পাবলৈ যি সম্পূৰ্ণৰূপে ব্যৰ্থ হয় মানুহে নিজক বুজি পাবৰ কাৰণে ব্যৰ্থ হোৱাৰ কথাটোকে কবিয়ে বিখন্নতা পাইছে বা কবিয়ে বিখন্নতা বুলি ক'ব খুজিছে Their madly rash activities are inviting an undesirable fate to them. তেওঁলোকৰ a madly rash activity মানে হৈছে সময় নাই কাৰো হাতত সময় নাই একদম উন্মত্তভাৱে কামবিলাক কৰিবলগীয়া হৈ যায় মানে এই যে সময় নাই আমি যে দৌৰি আছো পৃথিৱীখনত কামৰ পিছে পিছে যে দৌৰি আছো এইখিনিক madly rash activity বুলি কবিয়ে ক'ব খুজিছে আৰু এই madly rash activityৰ পিছে পিছে ঘূৰি ফুৰোতে আমি undesirable fate-ৰ লগত মিট হৈছো that means আমি অপ্ৰত্যাশিত কিছুমান ৰিজাল্ট পাবলগা হৈছে So he emphasized upon keeping quiet and thus introspect their own activities. সেইভাবে কবিয়ে সকলোকে আত্মানুসন্ধান introspect আত্মদৰ্শন কৰিব কৈছে নিজে নিজকে ভালকৈ চাব কৈছে আৰু যাৰ ফলত আমি নিজৰ এক্টিভিটিখিনি এবাৰ এসেস কৰিব পাৰো ঠিকই কৰি আছো নে নাই বা আমাৰ এইখিনি কাম কৰি আমি জীৱনৰ উদ্দেশ্য সফল হৈছে নে নাই এই গুটেখিনি কথা আমি নিজে নিজক বুজি পাম যেতিয়া আমি নিজৰ কৰ্মৰাজিৰ ওপৰত ইন্ট্ৰস্পেক্ট কৰিম What is the exact moment the poet Pablo Neruda wishes for? 16, 18, 19 চনত পৰীক্ষা আহিছিল Is exotic momentৰ কথা কবিয়ে কৈছে What is the exotic moment the poet Neruda wishes for? কবিয়ে কেনে ধৰণৰ exotic moment আশা কৰিছে The poet wishes for an exotic moment This exotic moment come when all keep quiet for a moment. Find out a little bit of time for introspection, putting aside all rush activities, and when all engines stop for a moment and thus unite human being into brotherhood. Ekekeni kothai, right? Exotic moment to kene hobo? Exotic moment jete ahibo, tete ami ei introspection, taisot brotherhood, unite human being
এই ধৰণৰ শব্দবিলাক আহিবই Question number 3. What is Pablo Neruda's opinion about different kind of wars? 2019 of the question to পৰীক্ষাত আহিছিল So Pablo Neruda যুদ্ধ সম্পৰ্কে opinion কি তেওঁৰ মতামত কি Pablo Neruda is in the opinion that there are 3 types of war Pablo Neruda মতে 3 প্ৰকাৰৰ যুদ্ধ আছে green war that damages environment green war যেটো environment damage কৰে war with poisonous gases বিষাক্ত গ্যাসেৰে যিবিলাক যুদ্ধ কৰা হয় war with dangerous firearms এই মাৰাত্মক আগ্নেয়াস্ত্ৰেৰে যিবিলাক যুদ্ধ হয় এটো হৈছে war with dangerous firearms Neruda advocates of stopping all kinds of war for greater human interest কবি নেৰুদাই সকলো প্ৰকাৰৰ যুদ্ধ বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছে He goes on to say that by self-introspection, one would be able to understand the right thing. তেখেতে ক'ব খোজে যে যদি সকলোৱে ইন্ট্ৰস্পেক্ট কৰে আত্মদৰ্শন কৰে আত্মানুসন্ধান কৰে আৰু এই যুদ্ধৰ বিষয়ে চিন্তা কৰে বুজিবলৈ যত্ন কৰে তেতিয়াহলে দেখিব যে যুদ্ধৰ পৃথিৱীত যুদ্ধৰ প্ৰয়োজন নাই গতিকে সকলোৱে যুদ্ধ এৰাই চলিবলৈ তেতিয়াই সক্ষম হ'ব যেতিয়া মানুহে ইন্ট্ৰস্পেক্ট কৰিবলৈ সঠিক ইন্ট্ৰস্পেক্ট কৰিবলৈ সক্ষম হ'ব What does Pablo Neruda wish to achieve by keeping quiet 2023 বৰ্ষত প্ৰশ্নটো পৰীক্ষাত আহিছিল By keeping quiet Pablo Neruda wishes to achieve an exotic moment that would help introspect নীৰৱতা অৱলম্বন কৰি কবিয়ে এক এক্সোটিক মোমেন্টৰ কথা কল্পনা কৰিছে যিটোৱে নেকি ইন্ট্ৰস্পেক্ট কৰাত সহায় কৰিব আত্মদৰ্শন বা আত্মানুসন্ধান কৰাত সহায় কৰিব This introspection would be able to connect people and unite them into brotherhood এই introspection-এই মানুহে মানুহৰ লগত কানেক্ট কৰাত বা এক বৃহত্তৰ ভাতৃত্ববোধ সৃষ্টি কৰাত সহায় কৰিব In the poem Keeping Quiet What is the appeal made by the poet 2024 অহা এটা প্ৰশ্ন হল এটো So what is the appeal made by the poet কবিয়ে এই Keeping Quiet নামৰ কবিতাটিৰ দ্বাৰা কি appeal কৰিব বিচাৰিছে কি ক'ব বিচাৰিছে The poet appeals all to keep quiet for a moment কবিয়ে সকলোকে খন্তেক সময়ৰ বাবে নীৰৱতা অৱলম্বন কৰিবলৈ appeal কৰিছে Find out a little bit of time কিছু সময় নিজৰ বাবে উলিয়াবলৈ কৈছে for introspection কিয় introspect কৰিবলৈ আত্মানুসন্ধান কৰিবলৈ নিজকে নিজৰ সুধিবলৈ putting aside all rash activities খন্তেক সময়ৰ বাবে নিজৰ এই rash activities বিলাক নিজৰ কৰ্মব্যস্ততাৰ পৰা আঁতৰি আহিবলৈ কবিয়ে আহ্বান জনাইছে He appeals all engines be stopped for a moment তেওঁ এই বুলি আহ্বান জনাইছে যে সকলো ইঞ্জিন খন্তেক সময়ৰ বাবে বন্ধ কৰি দিয়া হওক and thus unite human being into brotherhood আৰু এনেকৈ human being মানে মানৱ জাতিক ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাবলৈ কবিয়ে আহ্বান জনাইছে According to Pablo Neruda how would keeping quiet be an exotic moment According to Pablo Neruda keeping quiet would be an exotic moment The poet appeals all to keep quiet for a moment, find out a little bit of time for introspection, putting aside all rash activities, thus keeping quiet would be unconventional as it would unite human being into brotherhood. প্ৰায় একেখিনি কথাই হয়নে